আমি দৈনন্দিন জীৱন কেনেকৈ অনুভৱ কৰোঁ আৰু কেনেকৈ নেভিগেট কৰোঁ এই বিষয়ে গঢ় দিয়াত মনোভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ জৰিয়তে জনা যায় যে কেনেকৈ আমি পৰিঘটনাৰ ব্যাখ্যা কৰোঁ, কেনেকৈ আনৰ সৈতে যোগাযোগ ৰাখোঁ আৰু প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাওঁ। প্ৰায় আভ্যন্তৰীণ মানসিকতা হিচাপে দেখা যায় যদিও মনোভাৱ বাহ্যিকভাৱে বিস্তৃত হৈ সম্পৰ্ক, উৎপাদনশীলতা, মানসিক স্বাস্থ্য আৰু সামগ্ৰিক জীৱনৰ মানদণ্ডক প্ৰভাৱিত কৰে। আমি প্ৰতিদিনে যি ধৰণে আগবাঢ়ি যাওঁ সেয়া আশাবাদ বা নিৰাশাবাদ, দৃঢ়তা বা উদাসীনতাৰে হওক, আমাৰ সফলতা আৰু সুখত যথেষ্ট প্ৰভাৱ পেলায়। ইয়াৰ মূলতে মনোভাৱে ব্যক্তিৰ পৰিস্থিতি, মানুহ বা অভিজ্ঞতাৰ প্ৰতি সাধাৰণ দৃষ্টিভংগী বা স্বভাৱক বুজায়। ই হৈছে প্ৰায় অভ্যাসত থকা কিন্তু সচেতনভাৱে পৰিৱৰ্তন কৰিব পৰা চিন্তা, অনুভৱ আৰু আচৰণৰ সংমিশ্ৰণ। উদাহৰণস্বৰূপে, ইতিবাচক মনোভাৱে সম্ভাৱনা, সমাধান আৰু শিক্ষণৰ সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আনহাতে নেতিবাচক মনোভাৱে সীমাবদ্ধতা, সমস্যা আৰু বিপৰ্যয়ৰ ওপৰত গুৰুত্ব দিয়ে। এই পাৰ্থক্যটো গভীৰভাৱে গুৰুত্বপূৰ্ণ কাৰণ মনোভাৱবোৰ আত্মশক্তিশালী। আমি যি আশা কৰোঁ সেয়া প্ৰায়ে আমি অনুভৱ কৰাটোৱে হৈ পৰে। ইতিবাচক মনোভাৱৰ গুৰুত্ব। ইতিবাচক মনোভাৱে স্থিতিস্থাপকতা বৃদ্ধি কৰে, যাৰ ফলত ব্যক্তিসকলে সাহস আৰু অভিযোজন ক্ষমতাৰে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। উদাহৰণস্বৰূপে, কৰ্মক্ষেত্ৰত মানসিক চাপৰ পৰিস্থিতিৰ সন্মুখীন হ'লে ইতিবাচক দৃষ্টিভংগীৰে কোনোবাই ইয়াক নিজৰ দক্ষতা বৃদ্ধি আৰু উন্নত কৰাৰ সুযোগ হিচাপে ল'ব পাৰে। এই মানসিকতাই তেওঁলোকক শান্ত হৈ থাকিবলৈ আৰু গঠনমূলক চিন্তা কৰিবলৈ সক্ষম কৰে। আনহাতে নেতিবাচক মনোভাৱে হতাশা, বিলম্ব বা সংঘাতৰ সৃষ্টি কৰিব পাৰে। দৈনন্দিন পাৰস্পৰিক ক্ৰিয়াকলাপত ইতিবাচক মনোভাৱে উন্নত সম্পৰ্ক গঢ়ি তোলে। ইতিবাচকতা, দয়া আৰু উৎসাহ প্ৰকাশ কৰা সকলৰ প্ৰতি মানুহে স্বাভাৱিকতে আকৰ্ষিত হয়। এনে ব্যক্তিয়ে বিশ্বাস আৰু সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত সংঘাত সমাধান বা ফলপ্ৰসূভাৱে সহযোগিতা কৰাটো সহজ হৈ পৰে। উদাহৰণস্বৰূপে, যেতিয়া বন্ধুৱে নিৰাশ অনুভৱ কৰে তেতিয়া সমালোচনাৰ পৰিৱৰ্তে সহানুভূতি আৰু আশ্বাস প্ৰদান কৰিলে বন্ধন শক্তিশালী হ'ব পাৰে আৰু আৱেগিক নিৰাময়ৰ প্ৰসাৰ ঘটিব পাৰে। তদুপৰি, ইতিবাচক মনোভাৱ বজাই ৰাখিলে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। গৱেষণাৰ পৰা দেখা যায় যে আশাবাদী ব্যক্তিসকলে মানসিক চাপৰ মাত্ৰা কম অনুভৱ কৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ প্ৰতি কম প্ৰৱণতা থাকে। তেওঁলোকে ভাল টোপনি, অধিক ব্যায়াম আৰু স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰাৰ প্ৰৱণতা থাকে। কাৰণ ধনাত্মকতাই কৰ্টিচলৰ দৰে মানসিক চাপৰ হৰম'নৰ উৎপাদন হ্ৰাস কৰাত সহায় কৰে আৰু চেৰ'টনিনৰ দৰে অনুভৱ ভাল ৰাসায়নিক পদাৰ্থৰ নিৰ্গমনত সহায় কৰে। প্ৰত্যাহ্বানৰ সন্মুখত মনোভাৱ। জীৱনটো সহজাতভাৱে অভাৱনীয় আৰু প্ৰত্যাহ্বান অনিবাৰ্য। সফল ব্যক্তিক আনৰ পৰা পৃথক কৰা কথাটো হ'ল প্ৰায় প্ৰতিকূলতাৰ প্ৰতি তেওঁলোকৰ মনোভাৱ। সক্ৰিয় আৰু সমাধানমুখী মানসিকতাই মানুহক বাধাসমূহ অধিক ফলপ্ৰসূভাৱে অতিক্ৰম কৰিবলৈ অনুমতি দিয়ে। উদাহৰণস্বৰূপে, চাকৰি হেৰুৱাই পেলোৱা কোনোবাই প্ৰথম অৱস্থাত হতাশ অনুভৱ কৰিব পাৰে, কিন্তু ইতিবাচক মনোভাৱে তেওঁলোকৰ মনোযোগ নতুন সুযোগ বিচৰা বা তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধি কৰা দক্ষতা শিকাৰ দিশলৈ স্থানান্তৰিত কৰিব পাৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যেন লাগিলেও মনোভাৱ এটা পছন্দ হৈয়ে থাকে। উদাহৰণস্বৰূপে, কৃতজ্ঞতাই কঠিন দিন এটাক কেনেদৰে গ্ৰহণ কৰে তাৰ ৰূপান্তৰ ঘটাব পাৰে। যিটো ভালদৰে চলি আছে তাত মনোনিৱেশ কৰিলে, সেয়া এটা সহায়কাৰী পৰিয়ালেই হওক, সুস্বাস্থ্য হওক আৰু সৰু সৰু জয়ে হওক, ব্যক্তিসকলে সংগ্ৰামৰ মাজতো সন্তুষ্টি লাভ কৰিব পাৰে। কৃতজ্ঞতাৰ খেতি কৰিলে অভিযোগৰ পৰা মনোযোগ আঁতৰাই পেলায় আৰু প্ৰচুৰতাৰ অনুভূতি গঢ়ি তোলে। একেদৰে বৃদ্ধিৰ মানসিকতা থাকিলে সামৰ্থ্য আৰু বুদ্ধিমত্তা বিকশিত কৰিব পাৰি বুলি বিশ্বাস কৰিলে প্ৰত্যাহ্বানৰ সৈতে কেনেদৰে আগবাঢ়ি যায় তাৰ নাটকীয় উন্নতি হ'ব পাৰে। এই মনোভাৱৰ লোকসকলে বিফলতাৰ ভয়তকৈ বিপৰ্যয়ক সফলতাৰ খজৰ শিল হিচাপে লয়। উদাহৰণস্বৰূপে, গণিতৰ সৈতে যুঁজি থকা এজন ছাত্ৰই
নিজকে গণিতত বেয়া বুলি লেবেল লগোৱাতকৈ শিকিবলৈ আৰু বৃদ্ধিৰ সুযোগ হিচাপে অসুবিধাটো আঁকোৱালি ল'ব পাৰে। ইতিবাচক মনোভাৱৰ ভূমিকা। ইতিবাচক মনোভাৱ আদৰ্শ হ'লেও নেতিবাচক মনোভাৱ দৈনন্দিন জীৱনলৈ সোমাই যাব পাৰে। প্ৰায় মানসিক চাপ, হতাশা বা অতীতৰ অভিজ্ঞতাৰ পৰা উদ্ভৱ হয়। নেতিবাচক মনোভাৱ এটা দুষ্ট চক্ৰৰ সৃষ্টি কৰিব পাৰে। বিফলতাৰ আশা কৰিলে আত্মবিধ্বংসী আচৰণৰ সৃষ্টি হ'ব পাৰে। তাৰ পিছত সেই আশাক নিশ্চিত কৰে। উদাহৰণভাৱে যিয়ে ধৰি লৈছে যে তেওঁলোকে কোনো উপস্থাপনত বেয়া প্ৰদৰ্শন কৰিব, তেওঁ পৰ্যাপ্তভাৱে প্ৰস্তুতি চলোৱাত অৱহেলা কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ বিশ্বাসক শক্তিশালী কৰা চাপ বা প্ৰদৰ্শন হ'ব পাৰে। নেতিবাচক মনোভাৱেও সম্পৰ্কত টান দিয়ে। অত্যধিক সমালোচনাত্মক প্ৰতিৰক্ষামূলক বা অৱজ্ঞা কৰাটোৱে আনক বিচ্ছিন্ন কৰি তুলিব পাৰে আৰু অপ্ৰয়োজনীয় উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে, দলৰ সিদ্ধান্তৰ বিষয়ে অহৰহ অভিযোগ কৰা সহকৰ্মীয়ে সহযোগিতাক নিৰুৎসাহিত কৰিব পাৰে আৰু মনোবল হ্ৰাস কৰিব পাৰে, যাৰ ফলত কেৱল নিজৰ উৎপাদনশীলতাতেই নহয়, গোটৰ উৎপাদনশীলতাতো প্ৰভাৱ পৰিব। এইখিনিতে ক'ব পাৰি যে নেতিবাচক মনোভাৱৰ স্বীকাৰ কৰা আৰু সম্বোধন কৰাটো অতি প্ৰয়োজনীয়। আত্মসচেতনতাই হৈছে পৰিৱৰ্তনৰ প্ৰথম পদক্ষেপ। কিছুমান বিশেষ ট্ৰিগাৰে কিয় নেতিবাচকতাক উদগনি দিয়ে সেই বিষয়ে চিন্তা কৰিলে ব্যক্তিসকলে নিজৰ দৃষ্টিভংগীক পুনৰ ফ্ৰেমৱৰ্ক কৰাত সহায় কৰিব পাৰে। মাইণ্ডফুলনেছ, জাৰ্নেলিং বা গঠনমূলক মতামত বিচৰাৰ দৰে কৌশলে এই পৰিৱৰ্তনত সহায় কৰিব পাৰে। সুষম মনোভাৱৰ ৰোপণ কৰা। ইতিবাচকতা লাভজনক হ'লেও আশাবাদৰ সৈতে বাস্তৱবাদৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। অন্ধ আশাবাদ প্ৰকৃত বিপদ বা প্ৰত্যাহ্বানক আওকাণ কৰিলে দুৰ্বল সিদ্ধান্ত গ্ৰহণৰ সূচনা হ'ব পাৰে। সুস্থ মনোভাৱৰ লগত আশা আৰু দৃঢ়তা বজাই ৰাখি অসুবিধাবোৰ স্বীকাৰ কৰাটো জড়িত হৈ থাকে। দৈনন্দিন জীৱনত সুষম মনোভাৱ গঢ়ি তোলাৰ ব্যৱহাৰিক উপায়সমূহ হ'ল আত্মসচেতনতাৰ অভ্যাস। নিজৰ চিন্তা আৰু আৱেগৰ ওপৰত নিয়মিতভাৱে চিন্তা কৰিলে আৰ্হি চিনাক্ত কৰাত সহায়ক হ'ব পাৰে আৰু অসহায় মনোভাৱ সলনি হ'ব পাৰে। নিজকে ইতিবাচকতাৰে আগুৰি ৰখা। সহায়কাৰী আশাবাদী মানুহৰ কাষত থাকি ইতিবাচক আচৰণক শক্তিশালী কৰিব পাৰে। বাস্তৱিক লক্ষ্য নিৰ্ধাৰণ। স্পষ্ট সাধনযোগ্য লক্ষ্যই অপ্ৰয়োজনীয় মানসিক চাপৰ সৃষ্টি নকৰাকৈ দিশ আৰু প্ৰেৰণা প্ৰদান কৰে। কৃতজ্ঞতাৰ অভ্যাস কৰা। দৈনিক কৃতজ্ঞতাৰ অনুশীলনে দৃষ্টিভংগী উন্নত কৰিব পাৰে আৰু নেতিবাচক হ্ৰাস কৰিব পাৰে। সমৰ্থন বিচৰা। বন্ধু, গুৰু আৰু থেৰাপিষ্টৰ জৰিয়তে হওক, প্ৰত্যাহ্বানসমূহৰ অংশীদাৰিত্বই নতুন দৃষ্টিভংগী আগবঢ়াব পাৰে। উপসংহাৰ। মনোভাৱ দৈনন্দিন জীৱনৰ এক শক্তিশালী শক্তি, যিয়ে আমি পৃথিৱীখনক কেনেকৈ গ্ৰহণ কৰোঁ আৰু ইয়াৰ সৈতে কেনেকৈ যোগাযোগ কৰোঁ তাৰ ওপৰত প্ৰভাৱ পেলায়। ইতিবাচক বৃদ্ধিমুখী মনোভাৱে প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰে আৰু শক্তিশালী সম্পৰ্ক, উন্নত স্বাস্থ্য আৰু অধিক পৰিপূৰ্ণতাক লাভান্বিত কৰিব পাৰে। নেতিবাচকতা কেতিয়াবা স্বাভাৱিক হ'লেও আত্মসচেতনতা গঢ়ি তোলা আৰু গঠনমূলক অভ্যাস গ্ৰহণ কৰাটোৱে দৃষ্টিভংগীক ভাৰসাম্য আৰু ইতিবাচকতাৰ দিশত স্থানান্তৰিত কৰাত সহায় কৰিব পাৰে। শেষত প্ৰতিদিনে সচেতনভাৱে সঠিক মনোভাৱ বাছি লৈ আমি অধিক অৰ্থপূৰ্ণ আৰু আনন্দময় জীৱন সৃষ্টি কৰিব পাৰোঁ।